সুপ্ৰভাত। মই শিৱসাগৰ শিমলুগুৰিৰ পৰা মিতালী শৰ্মা। মহীশূৰৰ অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকীলৈ দুটি সৰু সৰু কবিতা পাঠ কৰি প্ৰেৰণ কৰিব খুজিছোঁ। ভুল হ'লে ক্ষমা কৰিব। কবিতাৰ কবিজন আমাৰ হিয়াৰ আমঠু, অসমৰ সকলো ৰাইজৰে অতি মৰমৰ আৰু শ্ৰদ্ধাৰ সদ্যপ্ৰয়াত জুবিন গাৰ্গদেৱ। তেখেতৰ দুটি সৰু কবিতা মই পাঠ কৰিবলৈ ওলাইছোঁ। ভুল হ'লে পুনৰবাৰ আপোনালোকৰ ওচৰত নতশিৰে ক্ষমা খুজিছোঁ। কবিতাৰ শিৰোনাম প্ৰথমটি শীত। শীত শীত হেনো দুখৰ ঋতু, কোনে কয়? মই বিশ্বাস নকৰোঁ। মই বিশ্বাস কৰিম যদিহে ই মোক কটুৱাই যায়, বুকুৱেদি সৰি যোৱা নিবিড় দুখ নিচুকায়। বুকুৱেদি সৰকি যোৱা নিবিড় দুখ নিচুকায়। ২ নম্বৰ কবিতাটিৰ শিৰোনাম অস্থিৰ কাব্য। তুমি দুহাত মেলি দিলেইতো মোৰ ৰাতি নোপোৱাই। তুমি দুহাত মেলি দিলেইতো মোৰ ৰাতি নোপোৱাই। তুমি চুই দিলেইতো শেষ নহয় মোৰ বিষণ্ণতা। বৰঞ্চ মই অন্ধ হৈ পৰোঁ, লুপ্ত হওঁ তোমাৰ কথাৰ বসন্তত। যদি পাৰা লিখি দিয়া মোৰ অভিধানত পোহৰ, সীমাহীন পোহৰ। লিখি দিয়া মোৰ অভিধানত পোহৰ, সীমাহীন পোহৰ। যাতে মই সঁচাকৈয়ে অন্ধ হ'ব পাৰোঁ। যাতে মই সঁচাকৈয়ে অন্ধ হ'ব পাৰোঁ। ধন্যবাদ।